ঘাটপাৰত খাৰপুৰি ৰাইজৰ প্ৰচেষ্টাত এখন ৰাজহুৱাভাৱে দলং নিৰ্মাণ কৰা হৈছিল মানুহ পাৰ হোৱাৰ কাৰণে, আৰু এইখন সম্পূৰ্ণ বিনামূলীয়া আছে। কিন্তু ইয়াৰ লগত চৰকাৰে এটা চৰকাৰী ছিষ্টেমৰ মাজত চাগে আমাৰ সন্দেহ, আমি ইমান ডিটেইলছটো গম নাপাওঁ, কিন্তু তেওঁলোকে অন্য এখন দলং বনাইছে যিখনৰে ৰাইজে মাচুল দি যাব লাগে। এতিয়া কথাটো হ'ল যে চৰাঞ্চলৰ যিসকল ব্যক্তি সেইটো পাৰত থাকে বা ইফালেও থাকে, তেওঁলোক আৰ্থিকভাৱে যথেষ্ট পিছপৰা। এই মানুহখিনিয়ে বাৰে বাৰে দলংখন পাৰ হোৱাৰ পিছত তেওঁলোকে পইচা দিবলৈ সক্ষম নহয়। সেইকাৰণে ৰাইজৰ দ্বাৰা এখন বিনামূলীয়া সাঁকো তেওঁলোকে ইয়াত নিৰ্মাণ কৰিছে। এইখন বাহাল থাকিব লাগে, এই কথাটো আমি ইতিমধ্যে জিলা প্ৰশাসনৰ ওচৰত বিভিন্ন স্মাৰক পত্ৰ যোগে আমি দাবী উত্থাপন কৰিছোঁ, আৰু ৰাইজৰ ফালৰ পৰাও দাবী উত্থাপন কৰা হৈছে। আৰু আমি আম আদমি পাৰ্টি দৰং জিলা সমিতিয়েও এই গোটেই ঘটনাটো আমাৰ এটা নিজৰ বিষয় হিচাপে আমি লৈছোঁ। এই আমাৰ বিষয় হিচাপে লৈও আমি জিলা প্ৰশাসনক এই সম্পৰ্কত জনাইছোঁ। আমি আহ্বান জনাইছোঁ যে জিলা প্ৰশাসনে যদি ইচ্ছা কৰে তেওঁলোকে ৰাইজৰ লগত আহি আলোচনা কৰক, ৰাইজৰ লগত আহি বহক। আমি সেই কথাটো জিলা প্ৰশাসনৰ ওচৰত আহ্বান জনাইছোঁ। এটাই কথা যে এই দলং যিখন আছে ৰাইজৰ প্ৰচেষ্টাত নিৰ্মাণ হৈছে, ৰাইজৰ দ্বাৰা নিৰ্মাণ হৈছে, ৰাইজৰ বাবে নিৰ্মাণ হৈছে, সেইখন কেতিয়াও ভাঙি দিব নোৱাৰিব। আমি সেই কথাটোকে স্পষ্টভাৱে আজি জনাই দিব বিচাৰিছোঁ। জিলা আয়ুক্তলৈকে আমি যেতিয়া স্মাৰক পত্ৰ প্ৰদান কৰিছিলোঁ, তেওঁৰ যিগৰাকী ADC আছে, ADCৰ লগত আমাৰ কথা বতৰা হৈছিল। তেওঁ মঙলবাৰে অহা কথা আছিল, কিবা অসুবিধাবশতঃ নাহিল। আজি অহা কথা আছিল, আজিও তেওঁলোকৰ কিবা অসুবিধাবশতঃ নাহিল। গতিকে কেতিয়া তেওঁলোকে আলোচনাৰ সময়খিনি ধাৰ্য কৰে, আমি আলোচনাৰ কাৰণে আগ্ৰহী, আমি আলোচনা কৰিবলৈ আগ্ৰহী, আৰু আলোচনাৰ মাজেৰে এই সমস্যাটোৰ সমাধান হওক। সদায় মানুহখিনি বাৰে বাৰে ইয়াত আহি থাকিবলৈ অসুবিধা, যিহেতু সকলোখিনি মানুহ শ্ৰমিক মানুহ, নিজৰ শ্ৰম ক্ষতি কৰি তেওঁলোকে আহিবলগীয়া হৈছে। গতিকে আমি জিলা প্ৰশাসনৰ ওচৰত দাবী উত্থাপন কৰিছোঁ, অচিৰে তেওঁলোকে যদি আলোচনাত বহিব বিচাৰিছে তেতিয়াহ'লে আলোচনালৈকে আহক, আৰু এই বস্তুটোৰ এটা মীমাংসা কৰিব লাগে। ৰাইজৰ দ্বাৰা নিৰ্মাণ হৈছে এই দলংখন কেতিয়াও ভাঙিব নোৱাৰিব। আমি সেই কথাটো পুনৰবাৰ স্পষ্ট কৰি দিব বিচাৰিছোঁ। পক্ষ বুলি নহয়, আচলতে বিভিন্ন চ'ৰ্চৰ পৰা খবৰ আহি আছে। সেইটো IWT হওক বা চৰকাৰৰ ফালৰ পৰাই ভাঙি দিয়াৰ এটা খবৰ আহি আছে। এতিয়ালৈকে স্পষ্ট কোনো নিৰ্দেশনা অহা নাই যে এই দলংখন ভাঙি দিব লাগিব, কিন্তু আমি তেনেকৈ খবৰ পাইছোঁ। আৰু ৰাইজ যিহেতু আমি সচেতন, সেইকাৰণে আমি খবৰ পোৱাৰ লগে লগে আমি সন্মুখত আহি যাওঁ, আৰু যিমান দিন এনেকুৱা আমি খবৰ পাম ভাঙিব বুলি, আমি সন্মুখত থাকিম, দলংখন আমি ভাঙিবলৈ নিদিওঁ। কথা নাই, কোনো আমাৰ অপজিট পাৰ্টি নহয়। আমি যিহেতু চৰকাৰী যিটো পক্ষ আছে, সেই পক্ষটো আমাৰে পাৰ্টি বুলি আমি ভাবোঁ, আৰু ৰাইজৰ কাৰণে কাম কৰিবৰ কাৰণে তেওঁলোকক নিয়োগ কৰিছে। গতিকে আমি অপজিট পাৰ্টি বুলি তেওঁলোকক ভাবা নাই। তেওঁলোকক আমি আহ্বান জনাইছোঁ যে যিটো বিষয়ত ৰাইজ একত্ৰিত হৈ আছে, ৰাইজৰ সুবিধাৰ্থে এইখন দলংখন বনোৱা হৈছে, সেই বস্তুটো কণ্টিনিউ কৰিব লাগে, সেইটো থাকিব লাগে। ৰাইজৰ ফালৰ পৰা 1991 চনৰ পৰা 2001 চনলৈ আমাৰ ৰাইজৰ ঘাটটো ঠিকেই আছিল, কিন্তু 2000 চনৰ পৰা অলপ খেলি মেলি হ'ল। IWT আহি ইয়াত তাৰমানে সোমাই গ'ল। মাজত সোমাই যোৱাৰ পিছত আমি খাৰপুৰীৰ ৰাইজে বহুত হাৰাশাস্তি কৰি পাৰ হৈ আছোঁ। বাৰিষাৰ দিন আহিলে আমাৰ বহুত যাতায়াতৰ অসুবিধা হয়। সেইকাৰণে এইবাৰ যোৱা বানপানীত আমি বহুত অসুবিধা পাইছোঁ। স্কুলীয়া ল'ৰা ছোৱালী, বেমাৰীকে আদি কৰি কাম কৰা মানুহ বহুত অসুবিধা হৈছে আমাৰ। সেইকাৰণে আমি ৰাইজৰ ধনেৰে আমি এইখন বাঁহৰ সাঁকো বনাইছোঁ। এতিয়া বাঁহৰ সাঁকো বনোৱাৰ 3 মাহমান পিছত IWTৰ ফালৰ পৰা আকৌ এটা সাঁকো দিছে, আপোনালোকে চাইছে ইতিমধ্যে। তো IWTয়ে আমাক বাধা দি আছে, দলংটো ভাঙিব দি আছে। তো ইতিমধ্যে আমি জিলা আয়ুক্তসকলক আমি স্মাৰক পত্ৰ যোগে আমি জনাইছোঁ। তেখেতসকলে এতিয়ালৈকে আমাক কোনো ধৰণৰ ৰেছপন্স দিয়া নাই। তো আমি আশা ৰাখোঁ, চৰকাৰক আমি এইটোৱে অনুৰোধ জনাইছোঁ যাতে আমাৰ ৰাইজে দিয়া বাঁহৰ সাঁকোটো যাতে কোনোপধ্যেই ভাঙিব নোৱাৰে, এইখিনিও চৰকাৰৰ ওচৰত দাবী জনাইছোঁ।